এখন সৰু গাঁৱত মোহন নামৰ মানুহ এজনে বসবাস কৰিছিল। তেখেত প্ৰায় 40 বছৰ বয়সৰ আছিল আৰু তেখেত এজন সাধাৰণ খেতিয়ক আছিল। তেখেতৰ পত্নী গীতা কেইবছৰমান আগতে ঢুকাইছে। এতিয়া তেখেতৰ লগত কেৱল তেখেতৰ ছোৱালী ৰাধা থাকে। ছোৱালীজনীয়ে তেখেতৰ জীৱনৰ একমাত্ৰ সমৰ্থনকাৰী আছিল। ৰাধা 18 বছৰ বয়সৰ হৈ উঠিছিল। তাই এজনী খুব মৰম লগা আৰু দয়ালু স্বভাৱৰ ছোৱালী আছিল। মাতৃহীনা ছোৱালীজনীয়ে দেউতাকক আৰু ঘৰখন ভালদৰে চলাই নিছিল। মোহনৰ জীৱনটো সদায় যেন ৰাধাৰ আশে-পাশে ঘূৰি ফুৰিছিল। মোহনে সদায় ৰাধা সুখত থকাটো বিচাৰিছিল। তাইক কেতিয়াও অকণো দুখ দিব বিচৰা নাছিল। এদিনাখন হঠাৎ ৰাধা অসুস্থ হৈ পৰিল। মোহনে তাইক ওচৰৰে হস্পিটেল এখনলৈ লৈ গ'ল। তাত ডাক্তৰে তেখেতক জানিবলৈ দিয়ে যে ৰাধা কোনো জটিল বেমাৰত ভুগিছে। গতিকে সোনকালে তাইক চহৰৰ ডক্তৰৰ ওচৰলৈ নিব লাগিব। মোহনৰ লগত ইমান পইচা নাছিল যে তাইক চহৰৰ হস্পিটেলত নিব পাৰিব। কিন্তু তেখেতে হাৰ মনা নাছিল। যিকোনো পৰিস্থিতিত তাইক হেৰাব বিচৰা নাছিল। মোহনে গাঁৱৰ সকলো মানুহৰ পৰা সহায় বিচাৰি অলপ টকা গোটালে আৰু তাইক চহৰলৈ লৈ গ'ল। তাতো তাইৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাছিল। ডক্তৰে মোহনক কৈছিল, যদি সোনকালে চিকিৎসা আৰম্ভ নহয়, তাইৰ অৱস্থা আগতকৈ অধিক সংকটজনক হৈ পৰিব। মোহনৰ হাতত যিমানখিনি টকা আছিল আগতে শেষ হৈছিল। তেখেতে চিন্তিত হৈ ভগৱানক প্ৰাৰ্থনা কৰিলে, মোৰ ছোৱালীজনীক বচাই দিয়া। তাই অবিহনে মই জীয়াই থাকিব নোৱাৰিম। অৱশেষত মোহনে এটা উপায় পালে যে তেখেতে নিজৰ খেতিৰ মাটিডৰা বিক্ৰী কৰিব। গাঁৱৰ মানুহবোৰে তেখেতক এনে কৰিবলৈ বাধা দিছিল, কাৰণ মাটিডৰাই তেওঁলোকৰ জীৱন নিৰ্বাহৰ একমাত্ৰ পথ আছিল। কিন্তু মোহনে কাৰো কথা নুশুনি মাটিডৰা বিক্ৰী কৰি দিলে আৰু যিমানখিনি টকা পালে সেইখিনিৰে ৰাধাৰ উন্নত চিকিৎসা কৰালে। লাহে লাহে তাই সুস্থ হৈ পৰিছিল। মোহনে ভগৱানক ধন্যবাদ জনালে আৰু ক'লে, মোৰ ছোৱালীজনীক বচাই দিলা। মোৰ জীৱনত এতিয়া একো নাই, কিন্তু ছোৱালীজনীয়ে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পত্তি। ৰাধা সুস্থ হোৱাৰ পাছত দেউতাকে তাইৰ কাৰণে যিমানখিনি বলিদান দিছে সেইখিনি দেখিছিল আৰু বুজি উঠিছিল। তাই দেউতাকক সাবটি ধৰি কৈছিল, দেউতা, আপুনি মোৰ কাৰণে সকলোবোৰ হেৰুৱালে। এতিয়া মই আপোনাক কথা দিছোঁ, আপোনাৰ জীৱনটো আকৌ আগৰ দৰে কৰি তুলিম। ইয়াৰ পাছত ৰাধাই নিজৰ পঢ়া সম্পূৰ্ণ কৰিলে আৰু ভাল চাকৰি এটা পালে। চাকৰি পোৱাৰ কেইমাহমানৰ পাছত ৰাধাই খেতি-মাটি এডৰা কিনি দেউতাকক উপহাৰ দিলে। মাটিডৰা কিনাৰ পাছত ৰাধাক লৈ মোহনৰ চকুত গৰ্ব আৰু সন্তোষৰ চকুপানী বৈ আহিছিল।